ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আশ্বিন মাহৰ ৮ তাৰিখ আৰু ইংৰাজী ২০২৪ চনৰ ছেপ্টেম্বৰ মাহৰ ২৫ তাৰিখ বুধবাৰ। আজি তিথি হৈছে কৃষ্ণ অষ্টমী তিথি আৰু কৃষ্ণ অষ্টমী তিথি থাকিব আজি আবেলি 4:50 পৰ্যন্ত। তাৰপিছত কৃষ্ণ নৱমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে আৰ্দা নক্ষত্ৰ আৰু আৰ্দা নক্ষত্ৰ থাকিব বৃহস্পতিবাৰে মধ্যৰাতি 3:29 পৰ্যন্ত। তাৰপিছত পুনৰ্বসু নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব মিথুন ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে ক্ষুদ্ৰবৰ্ণ, নৰগণ। মৰণত আজি দোষ নাই, কিন্তু বৃহস্পতিবাৰে ৰাতিপুৱা 3:29 পৰা দীপত দোষ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:04 পৰা 6:52 পৰ্যন্ত, আকৌ 7:39 পৰা 10:02 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:16 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:12। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি কোনো কঠোৰ কামত পৰিশ্ৰমৰ ফলত আপুনি ভাল ফলাফল লাভ কৰিব। আপোনাৰ সন্মান আৰু প্ৰতিপত্তিও সামাজিকভাৱে বৃদ্ধি পাব। অৰ্থাৎ আজি মেষ ৰাশি জাতকৰ কোনো কামত যদি আপুনি কঠোৰ পৰিশ্ৰম কৰে তেন্তে আপুনি ভাল ফলাফল পাব বুলি কৈছে আৰু আপোনাৰ সামাজিক সন্মানো বাঢ়িব বুলি কৈছে। এই কৃতিত্বসমূহ বজাই ৰাখিবলৈ আপোনাৰ বাবে কোমল আৰু আদৰ্শ প্ৰকৃতিৰ হৈ থকাটো অতি প্ৰয়োজনীয় হ'ব। অৰ্থাৎ কৈছে যে আপুনি সামাজিকভাৱে সন্মান বজাই ৰাখিবৰ বাবে আপুনি আপোনাৰ আদৰ্শ আৰু কোমলতা বজাই ৰাখিব লাগিব। কিছুমান বিষয়ত প্ৰত্যাহ্বান আহিব। ছাত্ৰ ছাত্ৰীসকলে নিজৰ ইচ্ছামতে প্ৰকল্পটো নোপোৱাৰ বাবে দুখ অনুভৱ কৰিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ কোনো বিষয়ত আপোনাৰ প্ৰত্যাহ্বান বা বাধা আহিব পাৰে বুলি কৈছে আৰু ছাত্ৰ ছাত্ৰীসকলে নিজৰ ইচ্ছামতে কোনো কাম কৰিব নোৱাৰাৰ বাবে বা পঢ়া শুনাৰ ক্ষেত্ৰতে হওক বা অন্য ক্ষেত্ৰতে হওক, যদি নিজৰ ইচ্ছামতে কামটো কৰিব নোৱাৰে তেন্তে দুখ অনুভৱ কৰিব বুলি কৈছে। বন্ধু এজনক আৰ্থিক সাহাৰ্য দিব লাগিব পাৰে, কিন্তু আপোনাৰ আৰ্থিক অৱস্থাও মনত ৰাখিব। ঘৰৰ যিকোনো বস্তুৰ ক্ষতি হ'লে বৃহৎ খৰচৰ সন্মুখীন হ'ব লাগিব পাৰে। অৰ্থাৎ কৈছে যে আজি আপুনি কোনো এজন বন্ধুক আপুনি আৰ্থিক সাহাৰ্য দিব পাৰে বুলি কৈছে বা আপুনি দিব লাগিব পাৰে বুলি কৈছে, কিন্তু এই ক্ষেত্ৰত আপুনি আপোনাৰ আৰ্থিক অৱস্থাৰ বিষয়েও আপুনি মনোযোগ দিব লাগিব। আৰু ঘৰৰ আজি যিকোনো বস্তুৰ ক্ষতি হ'লে আপোনাৰ খৰচ বৃদ্ধি পাব বুলি কৈছে। ব্যৱসায় সম্পৰ্কীয় নতুন কাম আৰম্ভ কৰাৰ এটা ভাল সময়। কমিশ্যন আৰু বীমাৰ লগত জড়িত ব্যৱসায়ত লাভ হ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায় সম্পৰ্কীয় যিবোৰ নতুন কাম আছে সেইবোৰ আৰম্ভ কৰাৰ বাবে আজি সময় উত্তম হৈ আছে বুলি কৈছে আৰু কমিশ্যন আৰু বীমাৰ লগত জড়িত লোকসকলে আজি ভাল লাভ কৰিব বুলি কৈছে। নিয়োজিত লোকৰ স্থান সলনি হোৱাৰ সম্ভাৱনা আছে আৰু কৈছে যে যিসকলে চৰকাৰী চাকৰিত নিয়োজিত হৈ আছে তেওঁলোকে আজি কোনো ধৰণৰ ট্ৰান্সফাৰ আদি লাভ কৰিব বুলি কৈছে। স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সম্প্ৰীতি উৎকৃষ্ট হ'ব। প্ৰেমৰ সম্পৰ্কত শিষ্টাচাৰ থাকিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সম্পৰ্ক বৃদ্ধি পাব বুলি কৈছে আৰু প্ৰেমৰ সম্পৰ্কত আজি শিষ্টাচাৰ বজাই ৰাখিব লাগিব। স্বাস্থ্যৰ প্ৰতি আপোনাৰ ভাল আৰু সুষম ৰুটিনে আপোনাক সুস্থ আৰু ফিট কৰি ৰাখিব, কিন্তু যোগ আৰু ব্যায়ামক দৈনন্দিন জীৱনৰ অংশ হিচাপে লোৱাটো অতি প্ৰয়োজনীয় হ'ব। অৰ্থাৎ আজি আপুনি সুস্থ আৰু ফিট হৈ থাকিবৰ কাৰণে আপুনি ভাল আৰু সুষম ৰুটিন বজাই ৰাখিব লাগিব বুলি কৈছে আৰু লগতে যোগ আৰু ব্যায়ামক আপুনি দৈনন্দিন জীৱনত অংশ হিচাপে ল'ব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতকৰ আজি যদি আপুনি কোনো বাহন বা যিকোনো মূল্যৱান বস্তু কিনাৰ কথা ভাবিছে তেন্তে দিনটো অতি শুভ। অৰ্থাৎ কৈছে যে আজি বৃষ ৰাশি জাতকে যদি কোনো ধৰণৰ বাহন বা কোনো মূল্যৱান বস্তুৰ কথা কিনাৰ কথা ভাবিছে বা পৰিকল্পনা কৰিছে তেন্তে আজিৰ দিনটো আপোনাৰ শুভ বুলি কৈছে। যুৱক যুৱতীসকলে তেওঁলোকৰ কেৰিয়াৰৰ সৈতে জড়িত কিছু নিৰ্দেশনা লাভ কৰিব আৰু ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত সজাগ হৈ থাকিব। আৰু কৈছে যে আজি যুৱক যুৱতীসকলে তেওঁলোকৰ কেৰিয়াৰৰ সৈতে জড়িত যিকোনো ভাল খবৰ বা নিৰ্দেশনা লাভ কৰিব বুলি কৈছে আৰু ছাত্ৰ ছাত্ৰীসকলেও পঢ়া শুনাৰ ক্ষেত্ৰত সজাগ হৈ থাকিব পাৰিব বুলি কৈছে। আতিথ্যৰ ক্ষেত্ৰতো আপুনি এটা ভাল সময় পাৰ কৰিব আৰু কৈছে যে আজি আপুনি আতিথ্যৰ ক্ষেত্ৰতো আপুনি ভাল সময় পাৰ কৰিব পাৰিব বুলি কৈছে। নিজৰ সিদ্ধান্ত নিজে ল'লে ভাল হ'ব,
কাৰণ আনৰ কথাত প্ৰভাৱিত হৈ নিজৰ ক্ষতি কৰিব পাৰে। আৰু কৈছে যে আজি আপুনি যিবোৰ সিদ্ধান্ত থাকিব সেইবোৰ নিজে লোৱাটোৱে আপোনাৰ বাবে ভাল হ'ব বুলি কৈছে, কাৰণ আনৰ ওপৰত যদি ভৰসা কৰে বা আশা কৰি থাকে তেন্তে আপোনাৰ নিজৰ ক্ষতি হ'ব পাৰে বুলি কৈছে। যদি আপুনি ঋণ লোৱাৰ পৰিকল্পনা কৰিছে তেন্তে আপোনাৰ সামৰ্থ্যতকৈ অধিক ঋণ লোৱাৰ পৰা বিৰত থাকক। এই সময় মানসিক শান্তি বজাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। আৰু কৈছে যে যদি আজি আপুনি ঋণ ল'ব লগা পৰিস্থিতি উদ্ভৱ হৈছে তেন্তে আপুনি আপোনাৰ সামৰ্থ্য মানে লোনটো ঘূৰাই দিয়াৰ সামৰ্থ্য যিখিনি আছে সেইখিনিহে আপুনি লোৱাৰ পৰামৰ্শ দিছে। আৰু কৈছে যে আজি আপুনি মানসিক শান্তি বজাই ৰখাৰ ক্ষেত্ৰত আপুনি গুৰুত্বপূৰ্ণ পদক্ষেপ ল'ব লাগিব। লাভজনক গ্ৰহৰ অৱস্থান ৰৈ আছে ব্যৱসায় ক্ষেত্ৰত, গতিকে অসাৱধান আৰু এলেহুৱা নহৈ সম্পূৰ্ণ নিষ্ঠাৰে কাম কৰি যাওক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ প্ৰতি গ্ৰহৰ অৱস্থান লাভজনক হৈ আছে বুলি কৈছে, গতিকে আপুনি অসাৱধান আৰু এলেহুৱা নহৈ সম্পূৰ্ণ নিষ্ঠাৰে আপুনি কামত মনোযোগ দিয়াৰ চেষ্টা কৰিব লাগিব। সম্পূৰ্ণ গুৰুত্ব সহকাৰে আৰু সততাৰে নিজৰ কাম আগবঢ়াওক। এই সময়ত আপোনাৰ অগ্ৰগতিৰ সম্ভাৱনা আছে। ক্লায়েণ্টৰ সৈতে তৰ্কত লিপ্ত নহ'ব। আৰু কৈছে যে আজি আপুনি সম্পূৰ্ণ গুৰুত্ব সহকাৰে আৰু সততাৰে যদি কাম কৰে তেন্তে আপুনি কাম আগবঢ়াই নিব পাৰিব আৰু আপোনাৰ অগ্ৰগতিৰ সম্ভাৱনাও আছে বুলি কৈছে। আৰু আপুনি আজি গ্ৰাহকৰ বা ক্লায়েণ্টৰ লগত তৰ্কত লিপ্ত নহ'বলৈ আপোনাক পৰামৰ্শ দিছে। পত্নী আৰু পৰিয়ালৰ সদস্যৰ পৰা উপযুক্ত সহায় থাকিব আৰু আপুনি নিজৰ লক্ষ্যত উপনীত হোৱাত সফল হ'ব। অৰ্থাৎ কৈছে যে আজি আপুনি পৰিয়ালৰ সদস্য আৰু পত্নীৰ পৰা আপুনি সহায় সহযোগিতা লাভ কৰিব বুলি কৈছে আৰু আপুনি নিজৰ লক্ষ্যত উপনীত হোৱাটো আপুনি সফলতা অৰ্জন কৰিব। মানসিক চাপৰ ফলত ক্লান্তি আৰু শক্তিৰ অভাৱ অনুভৱ কৰিব। যোগ আৰু ধ্যানতো কিছু সময় কটাওক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ মানসিক চাপৰ ফলত ক্লান্তি আৰু শক্তিৰ অভাৱ অনুভৱ কৰিব বুলি কৈছে, গতিকে এই ক্ষেত্ৰত আপুনি যোগ আৰু ধ্যানত কিছু সময় কটাওক, আপুনি ভাল ফলাফল পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আপোনাৰ কষ্টৰে কিছু গুৰুত্বপূৰ্ণ কাম সমাধান হ'বলৈ গৈ আছে। ঘনিষ্ঠ বন্ধু বান্ধৱীক লগ পাই আৰু মনোৰঞ্জন দি আপুনি বহুত ভাল সময় পাব। অৰ্থাৎ কৈছে যে আজি মীন ৰাশি জাতকৰ বাবে আপুনি কষ্টৰে কিছু গুৰুত্বপূৰ্ণ কামবোৰ সমাধান কৰিব পাৰিব বুলি কৈছে আৰু আপোনাৰ বন্ধু বান্ধৱীক লগ পাই আৰু মনোৰঞ্জন আদিত বহুত সময় পাৰ কৰিব বুলি কৈছে। ইতিবাচক মানুহৰ সংগীয়ে আপোনাৰ ব্যক্তিত্ব আৰু অধিক বৃদ্ধি কৰিব। আৰু কৈছে যে যিসকল ব্যক্তি ইতিবাচক হৈ থাকে তেওঁলোকৰ সংগ লাভ কৰিলে আজি আপোনাৰ ব্যক্তিত্ব আৰু অধিক বৃদ্ধি পাব বুলি কৈছে। এই সময়ত কোনো ধৰণৰ ৰিস্ক নল'ব আৰু খং নিয়ন্ত্ৰণ কৰিব। আৰু কৈছে যে আজিৰ সময়টোত আপুনি কোনো ধৰণৰ ৰিস্ক নল'বলৈ আপোনাক পৰামৰ্শ দিছে আৰু খং নিয়ন্ত্ৰণ কৰি ৰখাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব বুলি কৈছে। বয়োজ্যেষ্ঠসকলৰ উপদেশ আৰু আশীৰ্বাদ পালন কৰিলে আপোনাৰ বাবে উপকাৰী হ'ব। আৰু কৈছে যে কোনো অভিজ্ঞ ব্যক্তি বা বয়সস্থ লোকসকলৰ যদি আপুনি উপদেশ মানি চলে তেন্তে আপোনাৰ বাবে উপকাৰী হ'ব বুলি কৈছে। ব্যৱসায়ৰ লগত জড়িত যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে ইয়াৰ সৈতে জড়িত সঠিক তথ্য লাভ কৰাটো অতি প্ৰয়োজনীয় হ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়ৰ লগত জড়িত যিকোনো ধৰণৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে সেই সিদ্ধান্তটো লোৱাৰ ক্ষেত্ৰত আপুনি সঠিক তথ্য লাভ কৰি ল'ব লাগিব বুলি কৈছে। আপোনাৰ হিচাপ নিকাচত স্বচ্ছতা বজাই ৰাখক, অন্যথা কৰ সম্পৰ্কীয় সমস্যাৰ সৃষ্টি হ'ব পাৰে। চৰকাৰী কামত আপুনি সফলতাও লাভ কৰিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ হিচাপ নিকাচ বা লেনদেনৰ ক্ষেত্ৰত আপুনি স্বচ্ছতা বজাই ৰাখিব লাগিব বুলি কৈছে আৰু নহ'লে কৰ সম্পৰ্কীয় যিবোৰ সমস্যা আছে সেইবোৰ সৃষ্টি হ'ব পাৰে। আৰু কৈছে যে চৰকাৰী কামত আজি আপুনি সফলতা লাভ কৰিব। ঘৰত সুখ আৰু শান্তি থাকিব। আপোনাৰ কঠিন সময়ত বন্ধু বান্ধৱীৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব। প্ৰেমৰ সংগীকো লগ পাব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ঘৰত সুখ আৰু শান্তিৰ পৰিৱেশে বিৰাজ কৰিব বুলি কৈছে আৰু আপোনাৰ কঠিন সময়ত আপোনাৰ বন্ধু বান্ধৱীৰ পৰা আপুনি সম্পূৰ্ণ সহায় সহযোগিতা লাভ কৰিব। আৰু আজি প্ৰেমৰ সম্পৰ্কটো বা প্ৰেমিক প্ৰেমিকাই লগ পোৱাৰ সুযোগ থাকিব বুলি কৈছে। এলাৰ্জি আৰু পেটৰ বিষৰ লগত জড়িত সমস্যা হ'ব পাৰে। চলিত বতৰত খাদ্যাভ্যাস পৰিহাৰ কৰাটো অতি প্ৰয়োজনীয় হ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ এলাৰ্জি বা পেটৰ লগত জড়িত সমস্যা আদি বাঢ়িব পাৰে বুলি কৈছে, গতিকে চলিত বতৰৰ যিবোৰ খাদ্যাভ্যাস আছে সেইবোৰ পৰিহাৰ কৰাটো অতি প্ৰয়োজনীয় হ'ব বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি আপুনি হয়তো কোনো ঘনিষ্ঠ আত্মীয়ৰ আগমনৰ ভাল খবৰ পাব, যাৰ বাবে আপোনাৰ সুখ অনুভৱ কৰিব।
অৰ্থাৎ কৈছে যে আজি কৰ্কট ৰাশি জাতকৰ কোনো ঘনিষ্ঠ আত্মীয়ৰ ঘৰত আগমন ঘটিব পাৰে বুলি কৈছে, যাৰ বাবে আপোনাৰ মনত সুখ থাকিব বুলি কৈছে। পৰিয়ালৰ ভ্ৰমণ সম্পৰ্কীয় কিছু কাৰ্যসূচীও কৰা হ'ব। ঘনিষ্ঠ প্ৰতিবেশীৰ সৈতে চলি থকা বিবাদ সমাধান কৰিলে পাৰস্পৰিক সম্পৰ্কত অধিক মধুৰতা আহিব। অৰ্থাৎ কৈছে যে আজি আপুনি পৰিয়ালৰ সৈতে ক'ৰবালৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে বুলি কৈছে, আৰু লগতে কৈছে যে ওচৰ চুবুৰীয়াৰ সৈতে আপোনাৰ চলি থকা যি বিবাদ আছে সেইবোৰ আপুনি পাৰস্পৰিক সম্পৰ্কৰ জৰিয়তে সমাধান কৰিব পাৰিব বুলি কৈছে, আৰু যাৰ ফলত আপোনালোকৰ মধুৰতাও বাঢ়িব। কোনো বিৰূপ পৰিস্থিতিৰ ক্ষেত্ৰত আত্মবিশ্বাস কমি যাবলৈ নিদিব। কোনোবাই ধৰ্মীয় কামৰ নামত আপোনাৰ পৰা ধন আদায় কৰিব পাৰে। অৰ্থাৎ কৈছে যে আজি যদি কোনো প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হয় তেন্তে আপুনি আপোনাৰ আত্মবিশ্বাস কমি যাবলৈ নিদিব, আৰু কৈছে যে আজি কোনো ধৰ্মীয় কামৰ নামত আপুনি ধন আদায় দিব পাৰে বুলি কৈছে, বা কোনোবাই আপোনাৰ পৰা ধন আদায় লৈ যাব পাৰে বুলি কৈছে। এই সময়ত অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ অবিহনে বিত্তীয় সম্পৰ্কীয় কোনো কাম নকৰিব, আৰু কৈছে যে এই সময়ত আপুনি কোনো ধৰণৰ যদি আৰ্থিক লেনদেন কৰে তেন্তে আপুনি অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শৰ অবিহনে এইবোৰ নকৰিব বুলি কৈছে। আজি আপুনি ঘৰতে বহি ব্যৱসায়ৰ বেছিভাগ কাম সুচাৰুৰূপে সম্পূৰ্ণ কৰিব। যদি আপুনি অংশীদাৰ সম্পৰ্কীয় ব্যৱসায় আৰম্ভ কৰিবলৈ গৈ আছে তেন্তে ইয়াৰ সৈতে জড়িত সম্পূৰ্ণ ব্যৱস্থা লোৱাটো অতি প্ৰয়োজনীয় হ'ব। অৰ্থাৎ কৈছে যে আজি আপুনি ব্যৱসায়ত ঘৰতে বহি আপোনাৰ বেছিভাগ কাম সুচাৰুৰূপে চলাই থাকিব পাৰিব বুলি কৈছে, আৰু যদি আপুনি অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায় আৰম্ভ কৰিবলৈ গৈ আছে তেন্তে ইয়াৰ সৈতে জড়িত সম্পূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰি লোৱাটো প্ৰয়োজনীয় হ'ব। অত্যাধিক কামৰ বোজাৰ বাবে লক্ষ্যত উপনীত হোৱাত কিছু সমস্যা হ'ব পাৰে। অৰ্থাৎ কৈছে যে আজি যদি আপুনি অত্যাধিক কামৰ বোজা লয় তেন্তে আপোনাৰ লক্ষ্যত উপনীত হোৱাত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। পৰিয়ালৰ পৰিৱেশ সুখেৰে ভৰি পৰিব। হঠাৎ পুৰণি বন্ধু এজনক লগ পাব যিটো আচৰিত হ'ব। যুৱক যুৱতীসকলে বন্ধু বান্ধৱীৰ সৈতে মজাৰে ভৰা সময় কটাব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব বুলি কৈছে, আৰু হঠাতে কোনো পুৰণি বন্ধু এজনক লগ পালে আপুনি আচৰিত হ'ব বুলি কৈছে, আৰু যুৱক যুৱতীসকলে বন্ধু বান্ধৱীৰ সৈতে আনন্দ ফূৰ্তি কৰি সময় কটাব বুলি কৈছে। আৰ্দ্ৰতা আৰু প্ৰদূষণৰ বাবে মূৰৰ বিষ, ৰক্তচাপ আদি সমস্যা বাঢ়িব পাৰে। অসাৱধান নহ'ব আৰু নিজৰ যত্ন ল'ব। অৰ্থাৎ কৈছে যে আজি বতৰৰ বাবে আৰু প্ৰদূষণৰ বাবে আপোনাৰ মূৰৰ বিষ, ৰক্তচাপ আদি সমস্যা বৃদ্ধি পাব বুলি কৈছে। গতিকে এই সময়ত আপুনি অসাৱধান নহৈ নিজৰ যত্ন লোৱাৰ চেষ্টা কৰিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আপোনাৰ সপোন আৰু কল্পনাক বাস্তৱায়িত কৰাৰ বাবে অনুকূল সময়। নিজৰ সামৰ্থ্য আৰু কাৰ্যক্ষমতাৰ ওপৰত বিশ্বাস ৰাখক, বহু সমস্যাৰ সমাধানো পাব। অৰ্থাৎ কৈছে যে আজি সিংহ ৰাশি জাতকৰ বাবে আপোনাৰ যিবোৰ সপোন আছিলে আৰু কল্পনা আছিলে সেইবোৰ আজি বাস্তৱায়িত কৰাৰ বাবে অনুকূল সময় বুলি কৈছে। গতিকে নিজৰ সামৰ্থ্য আৰু কৰ্মক্ষমতাৰ ওপৰত বিশ্বাস ৰাখক, আপুনি বহু সমস্যাৰ আজি সমাধান লাভ কৰিব বুলি কৈছে। আবদ্ধ হৈ থকা টকাখিনি ঘূৰাই পালে আপোনাৰ আৰ্থিক অৱস্থাও উন্নত হ'ব। অৰ্থাৎ কৈছে যে আজি যদি ক'ৰবাত আপোনাৰ টকা আবদ্ধ হৈ আছিলে সেই ধনখিনি আজি ঘূৰাই পাব, আৰু যাৰ ফলত আপোনাৰ আৰ্থিক অৱস্থাও উন্নত হ'ব বুলি কৈছে। চিন্তা কৰিবলৈও সময় লাগিব পাৰে। তৎক্ষণাত সিদ্ধান্ত লৈ কাৰ্যকৰী কৰাটো ভাল হ'ব। অতিৰিক্ত খৰচ হ'ব, কিন্তু আয়ৰ পৰিস্থিতি উন্নত হোৱাৰ বাবে কোনো সমস্যা নহ'ব। অৰ্থাৎ কৈছে যে আজি আপুনি চিন্তা কৰিবলৈও সময় লাগিব পাৰে বুলি কৈছে, বা কোনো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰতো আপোনাৰ সময় লাগিব পাৰে বুলি কৈছে, কিন্তু তৎক্ষণাত যদি সিদ্ধান্ত লৈ কাৰ্যকৰী কৰে তেন্তে আপোনাৰ বাবে ভাল হ'ব বুলি কৈছে। আজি আপোনাৰ অতিৰিক্ত খৰচ হ'ব বুলি কৈছে, কিন্তু আয়ৰ পৰিস্থিতিও উন্নত হোৱাৰ ফলত আপোনাৰ কোনো সমস্যা নহ'ব বুলি কৈছে। এলাহ বা ব্যস্ততাৰ বাবে ব্যৱসায়িক কাম কাজক আওকাণ নকৰিব। লগতে কৰ্মচাৰী আৰু সহকৰ্মীৰ কাৰ্যকলাপ আৰু কাৰ্যৰ প্ৰতিও গুৰুত্ব দিব। অৰ্থাৎ কৈছে যে আজি আপুনি এলাহ আৰু ব্যস্ততাৰ বাবে আপোনাৰ ব্যৱসায়িক কাম কাজক আওকাণ নকৰিবলৈ পৰামৰ্শ দিছে, আৰু লগতে কৰ্মচাৰী আৰু সহকৰ্মী কাৰ্যকলাপ আৰু কাৰ্যৰ প্ৰতি আপুনি চকু ৰাখিব লাগিব। নিয়োজিত লোকসকলে অতিৰিক্ত কাৰ্যালয়ৰ কাম কৰিবলগীয়াও হ'ব পাৰে, আৰু চৰকাৰী চাকৰিত নিয়োজিত লোকসকলে আজি কাৰ্যালয়ত অতিৰিক্ত কামৰ বোজা লাভ কৰিব বুলি কৈছে। পৰিয়ালৰ সদস্যৰ সৈতে পাৰস্পৰিক চিন্তাৰ আদান প্ৰদান কৰিলে ইতিবাচকতা আহিব। প্ৰেমৰ সম্পৰ্কত সন্মান হেৰুৱাব পাৰে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ পৰিয়ালৰ সদস্যৰ সৈতে পাৰস্পৰিক চিন্তাৰ আদান প্ৰদান হ'ব বুলি কৈছে, যাৰ ফলত ইতিবাচকতা আহিব, আৰু প্ৰেমৰ সম্পৰ্কত আজি সন্মান হেৰুৱাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে। পৰিয়ালৰ এজন জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যক লৈ চিন্তা হ'ব। নিয়মীয়াকৈ পৰীক্ষা কৰি চিকিৎসা লওক।
অৰ্থাৎ কৈছে যে আজি পৰিয়ালৰ কোনোবা জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যক লৈ আপুনি চিন্তিত হ'ব পাৰে বুলি কৈছে। গতিকে নিয়মীয়া পৰীক্ষা আৰু চিকিৎসা আদি কৰাই থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি যদি পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত কোনো কাম চলি আছে তেন্তে ইয়াৰ সমাধান পাব। এটা ডাঙৰ সমস্যাৰ আজি সমাধান পাব। ঘৰৰ জ্যেষ্ঠ আৰু অভিজ্ঞ লোকৰ দিহা পৰামৰ্শতো বহু সমস্যাৰ সমাধান পাব। অৰ্থাৎ কৈছে যে আজি কন্যা ৰাশি জাতকৰ যদি কোনো পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে বিবাদ চলি আছিলে বা কোনো বিষয়ৰ সৈতে কাম চলি আছিলে তেন্তে ইয়াৰ আজি সমাধান লাভ কৰিব বুলি কৈছে। আৰু আজি কোনো ডাঙৰ সমস্যাৰ আজি সমাধান লাভ কৰিব বুলিও কৈছে। ঘৰৰ জ্যেষ্ঠ আৰু অভিজ্ঞ লোকৰ যদি দিহা পৰামৰ্শ আপুনি মানি চলে তেন্তে আপুনি আজি বহু সমস্যাৰ সমাধান লাভ কৰিব বুলি কৈছে। পৰিয়ালৰ বিষয়বোৰ একেলগে সমাধান কৰক। পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলে দিয়া নিৰ্দেশনা আৰু পৰামৰ্শক আওকাণ নকৰিব। লেনদেনৰ বিষয়ত অসাৱধানতাৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে। অৰ্থাৎ কৈছে যে আজি পৰিয়ালৰ বিষয়বোৰ আপোনালোকে একেলগে বহি সমস্যাৰ সমাধান কৰাৰ চেষ্টা কৰক আৰু পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলে দিয়া পৰামৰ্শ বা নিৰ্দেশনা আপুনি আওকাণ নকৰিবলৈ আপোনাক পৰামৰ্শ দিছে। আৰু লেনদেনৰ বিষয়ত আজি অসাৱধানতাৰ বাবে আপোনাৰ সমস্যা বৃদ্ধি পাব বুলি কৈছে। কৰ্মক্ষেত্ৰত উপযুক্ত ব্যৱস্থা থাকিব। কঠিন সমস্যাৰ সমাধানো বিচাৰি উলিয়াব পাৰিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ কৰ্মক্ষেত্ৰত উপযুক্ত ব্যৱস্থা চলি থাকিব বুলি কৈছে আৰু কঠিন সমস্যাৰ সমাধানো আজি লাভ কৰিব বুলি কৈছে। অংশীদাৰিত্ব সম্পৰ্কীয় সুযোগ লাভ কৰিব। অধীনস্থ কৰ্মচাৰীৰ সৈতে উন্নত সম্পৰ্ক বজাই ৰাখক। এই সময়ত যিকোনো ধৰণৰ ভ্ৰমণ পৰিহাৰ কৰক। অৰ্থাৎ কৈছে যে আজি আপুনি অংশীদাৰিত্ব সম্পৰ্কীয় সুযোগ লাভ কৰিব বুলি কৈছে বা অংশীদাৰিত্ব সম্পৰ্কীয় যিবোৰ ব্যৱসায় আছে সেইবোৰ আজি আৰম্ভ কৰিব পাৰে বুলি কৈছে। আৰু লগতে কৈছে যে অধীনস্থ যি কৰ্মচাৰী আছে আপোনাৰ সিহঁতৰ সৈতে আপুনি উন্নত সম্পৰ্ক বজাই ৰখাৰ চেষ্টা কৰক। আৰু এই সময়ত আপুনি যিকোনো ধৰণৰ ভ্ৰমণ আজি পৰিহাৰ কৰা উচিত হ'ব। ঘৰখনত এক সংঘটিত আৰু অনুশাসিত পৰিৱেশ থাকিব। অতিৰিক্ত বৈবাহিক সম্পৰ্কই আপোনাৰ ঘৰৰ ব্যৱস্থা নষ্ট কৰিব পাৰে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ঘৰত সংঘটিত আৰু অনুশাসিত পৰিৱেশে বিৰাজ কৰিব বুলি কৈছে আৰু অতিৰিক্ত বৈবাহিক সম্পৰ্ক যদি ৰাখে তেন্তে আপোনাৰ ঘৰৰ পৰিৱেশ বিনষ্ট হ'ব পাৰে বুলি কৈছে। দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাস সংঘটিত কৰি ৰাখিলে আপুনি সুস্থ আৰু শক্তিশালী অনুভৱ কৰিব। আৰু কৈছে যে যদি আপুনি দৈনন্দিন কাম কাজৰ লগতে আপোনাৰ খাদ্যাভ্যাস সংঘটিত কৰি ৰাখে তেন্তে আপুনি সুস্থ আৰু শক্তিশালী অনুভৱ কৰিব বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 4। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ এই সময়ত গ্ৰহৰ পৰিবহণ আপোনাৰ বাবে অতি অনুকূল। অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ আৰু সহায়ত আপুনি সামাজিকভাৱে নিজৰ ভাৱমূৰ্তি বৃদ্ধি কৰিব পাৰিব। অৰ্থাৎ কৈছে যে আজি তুলা ৰাশি জাতকৰ বাবে গ্ৰহৰ অৱস্থান অতি অনুকূল হৈ আছে বুলি কৈছে আৰু কোনো অভিজ্ঞ ব্যক্তিৰ যদি পৰামৰ্শ লয় আৰু সহায় লয় তেন্তে আপুনি সামাজিকভাৱে নিজৰ ভাৱমূৰ্তি বৃদ্ধি কৰাৰ সফল হ'ব বুলি কৈছে। ঘনিষ্ঠ আত্মীয়ৰ সৈতে সম্পৰ্কত অধিক মধুৰতাও থাকিব বুলি কৈছে। যিকোনো চৰকাৰী কাম আৰম্ভ কৰাৰ আগতে তাৰ লগত জড়িত নথি পত্ৰসমূহ সংঘটিত কৰক, কাৰণ এটা সৰু ভুলৰ ফলত বৃহৎ লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। অৰ্থাৎ কৈছে যে আজি কোনো যদি আপুনি চৰকাৰী কাম আৰম্ভ কৰাৰ কথা ভাবিছে তেন্তে তাৰ লগত জড়িত আজি নথি পত্ৰসমূহ সংঘটিত কৰাৰ যত্ন কৰক, কাৰণ এটা সৰু ভুলৰ বাবে আপুনি বৃহৎ ক্ষতিৰ সন্মুখীন হ'ব পাৰে বুলি কৈছে। অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ মানি চলিলে ডাঙৰ সমস্যাৰ পৰা ৰক্ষা পৰিব। আৰু কৈছে যে কোনো অভিজ্ঞতা থকা ব্যক্তিৰ পৰা যদি আপুনি পৰামৰ্শ লয় বা মানি চলে তেন্তে আপুনি ডাঙৰ সমস্যাৰ পৰা আজি ৰক্ষা পৰিব বুলি কৈছে। আপোনাৰ ব্যৱসায়িক পদ্ধতি গোপনে ৰাখক। যদি আপুনি নতুন প্ৰকল্প আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে তৎক্ষণাত কাৰ্যকৰী কৰক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়িক পদ্ধতি আপুনি গোপন কৰি ৰখাৰ চেষ্টা কৰক। যদি আপুনি নতুন প্ৰকল্প আৰম্ভ কৰাৰ কথা ভাবিছে তেন্তে আপুনি তৎক্ষণাত এইবোৰ কাৰ্যকৰী কৰাৰ চেষ্টা চলাওক। অভিজ্ঞ আৰু জ্যেষ্ঠ ব্যক্তিৰ সহায়ত আপোনাৰ কৰ্মক্ষেত্ৰত অগ্ৰগতি আহিব। চৰকাৰী কাম সময়মতে সম্পূৰ্ণ হ'ব। অৰ্থাৎ কৈছে যে আজি কোনো অভিজ্ঞ বা জ্যেষ্ঠ ব্যক্তিৰ পৰা যদি আপুনি সহায় লয় তেন্তে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ অগ্ৰগতি বাঢ়িব বুলি কৈছে। আৰু চৰকাৰী চাকৰিত নিয়োজিত লোকসকলে আজি কামবোৰ সময়মতে সম্পূৰ্ণ কৰিব লাগিব। পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব। বহুদিনৰ মূৰত এজন পুৰণি বন্ধুক লগ পালে আচৰিত স্মৃতিবোৰ মনত পৰিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব বুলি কৈছে। আৰু লগতে কৈছে যে বহুদিনৰ মূৰত যদি কোনো এজন পুৰণি বন্ধুক লগ পায় তেন্তে আপোনাৰ পুৰণি স্মৃতিবোৰ আকৌ সতেজ হৈ পৰিব বুলি কৈছে।
কেতিয়াবা কোনো সমস্যাৰ বাবে নেতিবাচক চিন্তাৰ সৃষ্টি হ'ব পাৰে, যিয়ে আপোনাৰ কামৰ দক্ষতাকো প্ৰভাৱ পেলাব। গতিকে সাৱধান হওক। অৰ্থাৎ কৈছে যে কেতিয়াবা যদি কোনো সমস্যাৰ বাবে আপোনাৰ মনত নেতিবাচক চিন্তাৰ সৃষ্টি হয়, তেন্তে আপোনাৰ কামৰ দক্ষতাত প্ৰভাৱ পেলাব বুলি কৈছে। গতিকে এই ক্ষেত্ৰত আপুনি অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 4। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি যিকোনো কাম কৰাৰ আগতে আনতকৈ মনৰ কথা শুনক। আপোনাৰ বিবেকে আপোনাৰ সঠিক পথত আগবঢ়াই নিবলৈ প্ৰেৰণা দিব। অৰ্থাৎ কৈছে যে আজি বৃশ্চিক ৰাশি জাতকে যিকোনো কাম কৰাৰ আগতে আপুনি আনৰকে বা বেলেগৰ পৰামৰ্শতকৈ নিজৰ কথা শুনক বুলি কৈছে বা নিজৰ মনৰ কথা শুনক বুলি কৈছে। আৰু আপোনাৰ বিবেকে যি কয় বা যি পথত যাবলৈ কয় সেই পথতে আগবাঢ়ি যাওক, আপুনি প্ৰেৰণা পাব বুলি কৈছে। নিজৰ ভৱিষ্যতৰ বাবে কৰা প্ৰচেষ্টাত সফলতা লাভ কৰিব যুৱক যুৱতীসকলে। বিত্তৰ সৈতে জড়িত যিকোনো বাকী থকা কাম সম্পূৰ্ণ কৰিব পাৰিব। অৰ্থাৎ কৈছে যে আজি যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতৰ বাবে কৰা প্ৰচেষ্টাত সফলতা লাভ কৰিব বুলি কৈছে। আৰু বিত্তৰ সৈতে জড়িত যিবোৰ বাকী থকা কাম আছিলে সেইবোৰ আজি সম্পূৰ্ণ কৰিবলৈ আপুনি সক্ষম হ'ব। আয় বৃদ্ধিৰ লগতে কিছুমান অপ্ৰয়োজনীয় খৰচো আপোনাক আমনি কৰিব, সেয়েহে অনুশাসিত হৈ থকাটো আপোনাৰ বাবে জৰুৰী হ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ আয় বৃদ্ধিৰ লগতে কিছুমান অপ্ৰয়োজনীয় খৰচে আপোনাক আমনি কৰিব বুলি কৈছে। আৰু এই ক্ষেত্ৰত আপুনি অনুশাসিত হৈ থাকিলে আপোনাৰ ভাল হ'ব বুলি কৈছে। ঘনিষ্ঠ ব্যক্তিৰ লগত ঘটি থকা কিবা অপ্ৰীতিকৰ ঘটনাৰ বাবে মনটো কিছু বিচলিত হৈ থাকিব। চিন্তা নকৰিব, সময়ৰ লগে লগে সকলো ঠিক হৈ যাব। আৰু কৈছে যে আজি আপোনাৰ কোনো ঘনিষ্ঠ ব্যক্তিৰ লগত ঘটি থকা যিবিলাক অপ্ৰীতিকৰ ঘটনা আছে তাৰ বাবে আপোনাৰ মনটো বিচলিত হৈ থাকিব পাৰে। গতিকে চিন্তা নকৰিব, এই ক্ষেত্ৰত আপোনাৰ সময়ৰ লগে লগে আপোনাৰ সকলোবোৰ ঠিক হৈ যাব বুলি কৈছে। কৰ্মক্ষেত্ৰত আপোনাৰ কৰ্মচাৰী আৰু সহকৰ্মীৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক। ইয়াৰ ফলত তেওঁলোকৰ আত্মবিশ্বাস আৰু অধিক বৃদ্ধি পাব। অৰ্থাৎ কৈছে যে আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰখনত আপোনাৰ কৰ্মচাৰী আৰু সহকৰ্মীসকলৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰখাৰ চেষ্টা কৰিব লাগিব। ইয়াৰ ফলত তেওঁলোকৰ আত্মবিশ্বাস আৰু অধিক বৃদ্ধি পাব বুলি কৈছে। নিয়োজিত লোকসকলে অতি সোনকালে নিজৰ আকাংক্ষিত কাম সম্পূৰ্ণ কৰিব। গতিকে আপোনাৰ ঊৰ্ধ্বতন বিষয়াৰ সৈতে যোগাযোগত থাকক। আৰু কৈছে যে নিয়োজিত লোকসকলে তেওঁলোকৰ আকাংক্ষিত যিবোৰ কাম আছে সেইবোৰ সম্পূৰ্ণ কৰাত অতি সোনকালে কৰিব পাৰিব বুলি কৈছে। গতিকে আপোনালোকৰ যি ঊৰ্ধ্বতন বিষয়া বা উচ্চ পদস্থ বিষয়া আছে তেওঁলোকৰ লগত ভাল সম্পৰ্ক বজাই ৰাখক। অবিবাহিতসকলৰ বাবে কিছু ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। পাৰিবাৰিক পৰিৱেশ সুখদায়ক হ'ব। অৰ্থাৎ কৈছে যে যিসকল অবিবাহিত সদস্য আছে তেওঁলোকৰ বাবে আজি কিছু ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। আৰু পাৰিবাৰিক পৰিৱেশো আজি সুখদায়ক হ'ব বুলি কৈছে। অনিয়মিত খাদ্যাভ্যাসৰ বাবে আপোনাৰ মূৰৰ বিষ আৰু পেটৰ বিষৰ দৰে সমস্যা বৃদ্ধি পাব। নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন হওক। আৰু কৈছে যে আজি আপোনাৰ অনিয়মিত যি খাদ্যাভ্যাস আছে তাৰ ফলত আপোনাৰ মূৰৰ বিষ আৰু পেটৰ বিষৰ দৰে সমস্যা বৃদ্ধি পাব বুলি কৈছে। গতিকে সুসংগঠিত খাদ্যাভ্যাসৰ অভ্যাস কৰক আৰু নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন হওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতৰ বাবে যি প্ৰচেষ্টা চলাইছিল তাত সফলতা লাভ কৰাৰ সময় আহি পৰিছে। কোনো ঘনিষ্ঠ আত্মীয়ৰ সৈতে চলি থকা ভুল বুজাবুজিৰ আজি সমাধান পাব। অৰ্থাৎ ধনুৰাশিৰ যিসকল যুৱক যুৱতী আছে তেওঁলোকৰ ভৱিষ্যত সম্পৰ্কে যি প্ৰচেষ্টা চলাইছিলে তাত সফলতা লাভ কৰাৰ বাবে ভাল সময় আহি পৰিছে বুলি কৈছে। আৰু লগতে কৈছে যে ঘনিষ্ঠ আত্মীয়ৰ লগত যি আপোনাৰ ভুল বুজাবুজি চলি আছিলে তাৰো আজি সমাধান লাভ কৰিব বুলি কৈছে। শিশুৰ লগত বেছিকৈ বাধা দিলে তেওঁলোকৰ আত্মবিশ্বাস আৰু কৰ্মক্ষমতা হ্ৰাস পাব। শান্তিপূৰ্ণভাৱে সমস্যাটো সমাধান কৰিলে ভাল হ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ সন্তানৰ লগত বেছিকৈ যদি বাধা দিয়ে তেন্তে তেওঁলোকৰ আত্মবিশ্বাস আৰু তেওঁলোকৰ কৰ্মক্ষমতা হ্ৰাস পাব বুলি কৈছে। গতিকে সমস্যাবিলাক শান্তিপূৰ্ণভাৱে সমাধান কৰাৰ যত্ন কৰক, ভাল হ'ব। কৰ্মক্ষেত্ৰত কৰ্মচাৰীৰ সৈতে কোনো ধৰণৰ যুক্তিৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'বলৈ নিদিব, কাৰণ ইয়াৰ প্ৰভাৱ আপোনাৰ ব্যৱসায়ত পৰিব। অৰ্থাৎ কৈছে যে আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰখনৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ লগত কোনো ধৰণৰ যুক্তি তৰ্কত আপুনি লিপ্ত নহ'ব, কাৰণ ইয়াৰ প্ৰভাৱ আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ ওপৰত পৰিব। কোনো সমস্যা হ'লে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো ভাল হ'ব। চৰকাৰী সেৱা আগবঢ়োৱা লোকসকলে হয়তো আজি কিছু অবাঞ্ছিত কামত যাব লাগিব পাৰে। অৰ্থাৎ কৈছে যে যদি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত কোনো সমস্যাৰ সৃষ্টি হয় তেন্তে অভিজ্ঞতা থকা ব্যক্তি বা অভিজ্ঞ ব্যক্তিৰ পৰা
পৰামৰ্শ লোৱাটো আপোনাৰ বাবে ভাল হ'ব আৰু চৰকাৰী সেৱা আগবঢ়োৱা লোকসকলে আজি কিছু অবাঞ্ছিত কামৰ বোজা লাভ কৰিব বুলি কৈছে। পৰিয়ালৰ পৰিৱেশ সুখ আৰু শান্তিৰে ভৰি পৰিব। কোনো সৰু কথাক লৈ আপোনাৰ বন্ধুৰ লগত মতানৈক্য সৃষ্টি হ'ব পাৰে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ পৰিয়ালৰ পৰিৱেশ সুখদায়ক আৰু শান্তিপূৰ্ণ পৰিৱেশে বিৰাজ কৰিব বুলি কৈছে আৰু কোনো সৰু কথাক লৈ আজি আপোনাৰ বন্ধুৰ লগত বিবাদ আদি হ'ব পাৰে বুলি কৈছে, গতিকে সাৱধান হ'ব। মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষভাৱে সতৰ্ক হোৱাৰ প্ৰয়োজন আছে। কিছু সংক্ৰমণৰ সম্ভাৱনা আছে আৰু কৈছে যে আজি মহিলাসকলে তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল'ব লাগিব বুলি কৈছে, কাৰণ কিছু সংক্ৰমণৰ সম্ভাৱনা আছে বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি পাৰিবাৰিক কাম কাজত সঠিক শৃংখলা বজাই ৰখাত আপোনাৰ বিশেষ ভূমিকা থাকিব। সন্মান আৰু সুনাম অক্ষত থাকিব। অৰ্থাৎ কৈছে যে আজি মকৰ ৰাশি জাতকৰ পাৰিবাৰিক কাম কাজত সঠিক শৃংখলা বজাই ৰখাত আপুনি সফল হ'ব বুলি কৈছে আৰু আপোনাৰ সন্মান আৰু সুনামত ভাল প্ৰতিফলন থাকিব। বিশেষ ব্যক্তিৰ পৰা বা ফোন যোগে কিছু বিশেষ তথ্য লাভ কৰিব, যিটো ভৱিষ্যতে লাভজনক বুলি প্ৰমাণিত হ'ব আৰু কৈছে যে আজি কোনো আপোনাৰ বিশেষ ব্যক্তিৰ পৰা আপুনি ফোন যোগে কিছু বিশেষ তথ্য লাভ কৰিব বুলি কৈছে আৰু যিটো ভৱিষ্যতৰ বাবে আপোনাৰ কাৰণে লাভজনক হ'ব বুলি কৈছে। ঘৰৰ জ্যেষ্ঠ সদস্যৰ দিহা পৰামৰ্শ আজি মানি চলিব লাগিব। কোনো নেতিবাচক চিন্তাৰ ফলত যাতে আপোনাৰ আজি দৈনন্দিন জীৱনত প্ৰভাৱ নেপেলায় সেইবোৰতো মনোযোগ দিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ঘৰৰ যিসকল জ্যেষ্ঠ সদস্য আছে তেওঁলোকৰ দিহা পৰামৰ্শবোৰ মানি চলিব আৰু লগতে কৈছে যে আজি কোনো নেতিবাচক চিন্তাৰ ফলত যাতে আপোনাৰ দৈনন্দিন যি কাম কাজ আছে তাত প্ৰভাৱ নপৰে তাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব। ব্যৱসায়ত অগ্ৰগতি লাভ কৰিব হ'লে আপোনাৰ যোগাযোগৰ পক্ষৰ সৈতে সমন্বয় বৃদ্ধি কৰিব লাগিব। এই সময়ত কৰ্মক্ষেত্ৰত অনুশাসন আৰু নিয়ম আৰু অধিক শক্তিশালী কৰাৰ প্ৰয়োজন আছে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়িক অগ্ৰগতি লাভ কৰিব হ'লে আপোনাৰ যোগাযোগৰ যিবোৰ পক্ষ আছে সেইবোৰৰ সৈতে আপুনি সমন্বয় বৃদ্ধি কৰিব লাগিব বুলি কৈছে আৰু এই সময়ত আপুনি কৰ্মক্ষেত্ৰত অনুশাসন নিয়ম আৰু অধিক শক্তিশালী কৰি ৰাখিব লাগিব। কাৰ্যালয়ত ফাইল আৰু নথিপত্ৰ সম্পূৰ্ণৰূপে সংগঠিত কৰি ৰাখক। অৰ্থাৎ কৈছে যে আপোনাৰ কাৰ্যালয়ৰ যি ফাইল আৰু নথিপত্ৰসমূহ আছে সেইবোৰ সুসংগঠিত ৰূপে ৰাখিব লাগিব। নতুন বস্তু ক্ৰয় কৰিলে পৰিয়ালৰ সদস্যসকলৰ মাজত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। আপোনাৰ প্ৰেমৰ সম্পৰ্কক বিবাহলৈ ৰূপান্তৰিত কৰিবলৈ আপুনি পৰিয়ালৰ অনুমোদন পাব। অৰ্থাৎ কৈছে যে আজি যদি আপুনি পৰিয়ালৰ বাবে ঘৰৰ বাবে কোনো নতুন বস্তু ক্ৰয় কৰে তেন্তে আজি পৰিয়ালৰ সদস্যসকলৰ মাজত সুখৰ পৰিৱেশে বিৰাজ কৰিব বুলি কৈছে আৰু আপোনাৰ প্ৰেমৰ সম্পৰ্ক আজি বিবাহলৈ ৰূপান্তৰিত কৰিবলৈ আপুনি পৰিয়ালৰ অনুমোদন লাভ কৰিব। ছালৰ সংক্ৰমণৰ দৰে সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, গতিকে আয়ুৰ্বেদিক চিকিৎসা উপযুক্ত হ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ছালৰ সংক্ৰমণৰ দৰে সমস্যা বৃদ্ধি পাব বুলি কৈছে, গতিকে এই ক্ষেত্ৰত আপুনি আয়ুৰ্বেদিক চিকিৎসা কৰাটো ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 4। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আপুনি আপোনাৰ ওচৰৰ মানুহৰ আস্থা আৰু সমৰ্থন পাব আৰু তেওঁলোকে পথ প্ৰদৰ্শনে আপোনাৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ পথ মুকলি কৰিব। অৰ্থাৎ কৈছে যে আজি কুম্ভ ৰাশি জাতকৰ বাবে আপুনি আপোনাৰ যি ওচৰ চুবুৰীয়াৰ মানুহ আছে সিহঁতৰ আপুনি আস্থা আৰু সমৰ্থন লাভ কৰিব বুলি কৈছে আৰু তেওঁলোকৰ পথ প্ৰদৰ্শনৰ ফলত আপুনি কিছুমান গুৰুত্বপূৰ্ণ পথ আপোনাৰ মুকলি হ'ব বুলি কৈছে। মনোৰঞ্জন সম্পৰ্কীয় কাম কাজত সময় অতিবাহিত কৰিব, অৰ্থনৈতিক পৰিস্থিতিও উন্নত হ'ব। অৰ্থাৎ কৈছে যে আজি আপুনি কিছু মনোৰঞ্জনমূলক যিবিলাক অনুষ্ঠান সেইবোৰতো আপুনি কিছু সময় অতিবাহিত কৰিব বুলি কৈছে আৰু লগতে কৈছে যে আজি আপোনাৰ অৰ্থনৈতিক পৰিস্থিতিও উন্নত হ'ব বুলি কৈছে। আৱেগৰ ওপৰত নিয়ন্ত্ৰণ বজাই ৰাখক, সংকীৰ্ণ মনোভাৱৰ পৰা আঁতৰি থাকক আৰু কৈছে যে আজি আপুনি আৱেগৰ ওপৰত নিয়ন্ত্ৰণ বজাই ৰাখিব লাগিব আৰু লগতে কৈছে যে আপোনাৰ সংকীৰ্ণ মনোভাৱৰ পৰা আপুনি আজি আঁতৰত থাকিব লাগিব। বন্ধুৰ লগত আপোনাৰ সম্পৰ্ক অৱনতি ঘটাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনাৰ কৰ্মক্ষমতাৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ কোনো বন্ধুৰ লগত আপোনাৰ সম্পৰ্কত অৱনতি ঘটিব পাৰে বুলি কৈছে, গতিকে ইয়াৰ ফলত আপোনাৰ কৰ্মক্ষমতাৰ ওপৰতো নেতিবাচক প্ৰভাৱ পৰিব পাৰে। চাকৰি আৰু ব্যৱসায়ৰ যিকোনো ধৰণৰ খৰখেদা পৰিহাৰ কৰক, অৱশ্যে বৰ্তমান কামৰ বোজা বহুত কম হৈ থাকিব। অৰ্থাৎ কৈছে যে আজি চাকৰি বা ব্যৱসায়ত যিকোনো ধৰণৰ খৰখেদা আপুনি আজি পৰিহাৰ কৰিব লাগিব আৰু বৰ্তমানৰ কামৰ বোজা আপোনালোকৰ কম হ'ব বুলি কৈছে। আপোনাৰ কাগজ আৰু ফাইলসমূহ সংগঠিত কৰক আৰু ব্যৱসায় সম্পৰ্কীয় নতুন নীতিসমূহ বিবেচনা কৰক আৰু সেইবোৰ কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰক। অৰ্থাৎ কৈছে যে আজি আপোনালোকৰ যিবোৰ কাগজ পত্ৰ
বা ফাইল আদি আছে সেইবোৰ সংগঠিত কৰি ৰখাৰ আপোনালোকৰ প্ৰয়োজন আছে আৰু লগতে কৈছে যে ব্যৱসায় সম্পৰ্কীয় কিছু নতুন নীতি নিয়ম বিবেচনা কৰাৰ প্ৰয়োজন আছে আৰু সেইবোৰ কাৰ্যকৰী কৰিবলৈ চেষ্টা চলাব লাগিব পৰিয়ালৰ সদস্যৰ লগত সঠিক সমন্বয় থাকিব আৰু আপুনি জ্যেষ্ঠ মানুহৰ সংগ লাভ কৰিব প্ৰেমৰ সম্পৰ্কবোৰো মধুৰ আৰু মৰ্যাদাপূৰ্ণ হৈ থাকিব অৰ্থাৎ কৈছে যে আজি আপোনাৰ পৰিয়ালৰ সদস্যৰ লগত সঠিক সমন্বয় বজাই ৰাখিব পাৰিব বুলি কৈছে আৰু জ্যেষ্ঠ সদস্যসকলৰ আপুনি সংগ লাভ কৰিব বুলি কৈছে আৰু প্ৰেমৰ সম্পৰ্কত আজি মধুৰতাপূৰ্ণ হ'ব বুলি কৈছে কাহ আৰু চৰ্দিৰ দৰে সংক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰি চলক আয়ুৰ্বেদিক বস্তু যিমান পাৰি সিমান সেৱন কৰক অৰ্থাৎ কৈছে যে আজি আপোনাৰ কাহ চৰ্দিৰ দৰে সংক্ৰমণ বৃদ্ধি পাব পাৰে বুলি কৈছে গতিকে এই ক্ষেত্ৰত আপুনি আয়ুৰ্বেদিক বস্তু যিমান পাৰি গ্ৰহণ কৰক আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 8 এতিয়া মীন ৰাশি জাতকৰ আজি আপুনি বহু ধৰণৰ কামৰ প্ৰতি আগ্ৰহী হৈ থাকিব আপুনি আপোনাৰ কামবোৰৰ পদ্ধতিগতভাৱে সম্পূৰ্ণ কৰিব অৰ্থাৎ কৈছে যে আজি মীন ৰাশি জাতকৰ বহু কামত ব্যস্ত হৈ থাকিব বুলি কৈছে আৰু লগতে কৈছে যে আপোনাৰ কামবোৰ পদ্ধতিগতভাৱে সম্পূৰ্ণ কৰিব পাৰিব আলহীৰ আগমনৰ বাবে ঘৰখনত এক জীপাল পৰিৱেশৰ সৃষ্টি হ'ব ঘৰৰ লগত জড়িত যিকোনো সমস্যাও পাৰস্পৰিক আলোচনাৰ জৰিয়তে সমাধান হ'ব অৰ্থাৎ কৈছে যে আজি আপোনাৰ কোনো আত্মীয় অহাৰ ফলত আপোনাৰ ঘৰত এক জীপাল পৰিৱেশে বিৰাজ কৰিব বুলি কৈছে আৰু ঘৰৰ লগত জড়িত যিকোনো সমস্যা আৰু পাৰস্পৰিক আলোচনাৰ জৰিয়তে সমাধান হ'ব বুলি কৈছে কৰ্মৰ প্ৰতি সচেতন হোৱাৰ প্ৰয়োজন আছে অলপ অসাৱধানতাই ক্ষতি কৰিব পাৰে অৰ্থাৎ কৈছে যে আজি আপুনি কৰ্মৰ প্ৰতি অলপ সচেতন হ'ব লাগিব আৰু লগতে কৈছে যে অলপ অসাৱধানতাই আপোনাক ক্ষতি কৰিব পাৰে বুলি কৈছে দুপৰীয়া যিকোনো অপ্ৰীতিকৰ খবৰ বা তথ্য লাভ কৰাৰ বাবে ঘৰখনত এক দুখজনক পৰিৱেশৰ সৃষ্টি হ'ব অৰ্থাৎ কৈছে যে আজি আপোনাৰ দুপৰীয়া কোনো অপ্ৰীতিকৰ খবৰ লাভ কৰাৰ ফলত আপোনাৰ ঘৰত এক দুখজনক পৰিৱেশৰ সৃষ্টি হ'ব বুলি কৈছে ব্যৱসায়ত আপুনি আপোনাৰ অধীনস্থ কৰ্মচাৰীৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব এই সময়ত আপোনাৰ বৰ্তমানৰ ব্যৱসায়ৰ বাহিৰেও আন ক্ষেত্ৰত মনোযোগ ৰাখক অৰ্থাৎ কৈছে যে আজি আপুনি ব্যৱসায়ৰ ক্ষেত্ৰত আপোনাৰ অধীনস্থ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ প্ৰতি আপুনি তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব বুলি কৈছে আৰু এই সময়ত আপোনাৰ বৰ্তমানৰ ব্যৱসায়ৰ বাহিৰেও আন ক্ষেত্ৰতো আপুনি মনোযোগ দিব লাগিব কাৰণ আয়ৰ কিবা উৎসৰ সৃষ্টিৰ বাবেও পৰিস্থিতিৰ সৃষ্টি হৈছে গতিকে অৰ্থাৎ কৈছে যে আজি আপোনাৰ আয়ৰ কিবা এটা উৎস অন্যফালেও সৃষ্টি হৈছে বুলি কৈছে চাকৰিত আপোনাৰ লক্ষ্যত উপনীত হ'বলৈ যোগাযোগ অধিক বৃদ্ধি কৰক অৰ্থাৎ কৈছে যে চাকৰিত আপোনাৰ লক্ষ্যত উপনীত হ'বৰ বাবে আপুনি অধিক যোগাযোগ সৃষ্টি কৰক বুলি কৈছে বা বৃদ্ধি কৰক বুলি কৈছে বিবাহিত জীৱনত মধুৰতা থাকিব আপোনাৰ কামত পত্নীৰ পৰা পৰামৰ্শ লোৱাটো সৌভাগ্যৰ কাৰক হ'ব অৰ্থাৎ কৈছে যে আজি আপোনাৰ বৈবাহিক জীৱনত মধুৰতা বৃদ্ধি পাব বুলি কৈছে আৰু আপোনাৰ পত্নীৰ পৰা আপুনি পৰামৰ্শ ল'লে আপোনাৰ সৌভাগ্যৰ সৃষ্টি হ'ব বুলি কৈছে মূৰৰ বিষ পানী লগা আদি সমস্যা হ'ব গতিকে অসাৱধান নহৈ উচিত চিকিৎসা গ্ৰহণ কৰক অৰ্থাৎ কৈছে যে আজি আপোনাৰ মূৰৰ বিষ আৰু পানী লগা জ্বৰ আদিৰ সমস্যা বৃদ্ধি পাব পাৰে বুলি কৈছে গতিকে এই ক্ষেত্ৰত আপুনি উচিত চিকিৎসা গ্ৰহণ কৰিব লাগিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নম্বৰ হৈছে 2 আজিৰ ৰাশি ফলিতান ইয়াতে সমাপ্ত কৰিছোঁ আপোনালোকক বহুত বহুত ধন্যবাদ লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব